हेलो गाइस, वेलकम टू अनदर ब्लॉग। तो आज है 21 जून माने योग दिवस आज। तो সেই মৰ্মে আজি মানে মই যাই আছোঁ আমাৰ ঢলমাৰাৰ PSCৰ ডক্টৰ আতৱাৰ ৰহমান ছাৰে ফোন কৰিছিলে, মানে য়োগা ডে উপলক্ষে এটা প্ৰগ্ৰাম পাতিছে। তো মোক ইনভাইট কৰিছে, তো সেই মৰ্মে মই যাই আছোঁ। তো মই গোটেই দৃশ্য আপোনালোকক দেখুৱাম, তাৰ কি কৰা হয়, কি কেনেকুৱা পৰিস্থিতি। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, নিশ্চয় গম পাব। তো আপোনালোক সকলোৱে য়োগা কৰক আৰু নিজে সুস্থ থাকক, শৰীৰটোকো সুস্থ ৰাখক আৰু বিভিন্ন বেমাৰ আজাৰৰ পৰা নিজকে কৰি ৰাখক, বিভিন্ন বেমাৰ আজাৰৰ পৰা নিজকে সুস্থ কৰি ৰাখক। ব্যায়াম বুলি কওঁ য়োগাৰ দ্বাৰাও মানুহ মানে স্বাস্থ্য থাকিব পাৰে আৰু কেনেকে য়োগা কৰিব লাগে বা য়োগাৰ বেনিফিট মানুহৰ মানে থাকিব পাৰে তাৰ বিষয়ে অকণমান ক'ব। আমি মোৰ নাম নয়ন ৰায়, সোণগুটি গাঁও মোৰ। আজি এই য়োগা দিৱস উপলক্ষে ছাৰে মোক আমন্ত্ৰিত কৰি আনিছে, যাৰ ফলত আৰু লগতে এই য়োগা আছে সেই এক্সপিৰিয়েঞ্চখিনি আপোনালোকৰ আগত শেয়াৰ কৰিব, আপোনালোকে নিশ্চয় সহযোগিতা কৰিব। আৰু আমাৰ মানুহৰ মানে স্বাস্থ্যটোৱেই প্ৰধান এটা কি বুলি ক'ব লাগিব, সম্পদ বুলি ক'ব লাগিব। এই আমাৰ এই স্বাস্থ্যটো কেনেকৈ আমি নিৰোগী কৰি আৰু মানে ভালকৈ ৰাখিব পাৰোঁ, তাৰ বিষয়ে আমাৰ য়োগাই বহুত গুৰুত্বপূৰ্ণ ভূমিকা নিৰ্ভৰ কৰে। আমি বিভিন্ন ধৰণৰ এক্সাৰচাইজ ব্যায়াম কৰিও আমাৰ শৰীৰটোক আমি নিৰোগী কৰি ৰাখিব পাৰোঁ। তাৰে ভিতৰত কেইটামান মই আপোনালোকক একদম চিম্পুল এজন মানে আসন দেখুৱাম। তো পাৰিলে আপোনালোকক চেষ্টা কৰিব। তো এনেকৈ ধৰক আৰু ৰিভাৰ্ছ কৰক 5 বাৰ। এতিয়া কোমৰটো অলপ ঘূৰাই দিয়ক, কোমৰটো এনেকৈ ঘূৰাই দিয়ক 5 বাৰ। 1 2 3 4 5 ৰিভাৰ্ছ কৰক 5 বাৰ। 2 3 4 5 মেলি দিয়ক। সবে কৰিব লাগিছিল তো 2 3 4 5 বাৰ কৰি দিয়ক। 5 6 7 8 9 2 3 4 5 ৰিভাৰ্ছ কৰক 5 বাৰ। 1 2 5 এতিয়া 1 2 3 4 5 এতিয়া অলপ মানে গৰম লাগিছে না? এনেকৈ কৰক অলপ। ইমানটো খেলি দিব পাৰে কি কৰিব? এনেকৈ বহক, এনেকৈ কিমান সময় বহি থাকিব একদম ষ্ট্ৰেট হৈ থাকে। তাৰপিছত এটা আছে বাটাৰফ্লাই বুলি কয়, সকলোৱে জানে, বাইদেউ জানে নিশ্চয় কৰি পাইছে। বাটাৰফ্লাইটো কৰক এনেকৈ, এনেকৈ বাটাৰফ্লাই
লাহে লাহে কৰক আমি ডাইৰেক্ট এইটো নলওঁ এইটো এনেকে এনেকে হ'ব আৰে লগাবলৈ চেষ্টা কৰক এনেকে লগাবলৈ চেষ্টা কৰক লাহে লাহে কৰিব লাগে একবাৰে কৰিলে বহুত দুৰ্বল হ'ব কোবৰা কোবৰা পজিশনটো কৰক এনেকে হ'ব লাগিব এনেকে কৰক পাৰিলে এটা চাই লয় পিছত আমি আপোনাৰ মেৰুদণ্ডটো ভাল হৈ যদি বেকা থাকে প্লেন কৰিব লাগে এইটো ডাঙৰ আৰু হাতৰ কৰিলে এনেকে কৰিব পাৰে এইটো কৰক কৰক কৰিব পাৰে প্লেনটো কৰক সাত দুটামান কৰক কৰিলে আৰু শোল্ডাৰ पूरी नजर में पक्का था একদিন আমি স্পেশালি করি এই যে ফিল্ডতে দিব পারো সিয়ার কোন নিচে কে রেখো আরে ও আরে মামা কি দূর রাখায় আছে এটা ফিক্সড হয়ে যাবে রে পিছন দাঁড় করে করিলা ডেইলি করিব আপনারা ভালো হইব আজকে তো জবাব কথা কইছিল আচ্ছা